সন্ত আৰু পাপৰ কথোপকথন। পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ সমস্ত আপোনাসবক আমি এই অনুষ্ঠানৰ পৰা প্ৰণিপাত জনাইছোঁ। আজি আপোনাসবক আগবঢ়াইছোঁ সন্ত আৰু পাপৰ কথোপকথন। এজন সন্ত হ'লে পাপেও সহজতে আক্ৰমণ কৰিব নোৱাৰে। কেনেকৈ আপোনাসবে ইয়াৰ উদাহৰণ পাব। এদিন হঠাৎ সন্তজনৰ বৈষ্ণৱজনৰ আশ্ৰমত পাপ আহি উপস্থিত হ'ল। বৈষ্ণৱজনে তেতিয়া সন্ধিয়াৰ বন্তি প্ৰজ্বলন কৰি আছিলে আৰু পাপ আহি উপস্থিত হ'ল। বৈষ্ণৱজনৰ চকুত পৰিল। বৈষ্ণৱে বোলে তুমি কোন? পাপে বোলে মই পাপ। সন্তজনে বোলে পাপ? হয় মই পাপ। কি কাৰণত অহা হৈছে ইয়ালৈকে? আপোনাক পীড়া দিবলৈ। মোক পীড়া দিবলৈ? হয় আপোনাক পীড়া দিবলৈ। বোলে কি দুখত? বোলে হে সন্তজন, আপুনি জনাই নজনাই অকণমান কৰা কৰ্মৰ ফল আপোনাৰ বিধাতাৰ চিঠা বহীত লিখা আছে। সেয়ে মই আহিব লগা হ'লোঁ। আচ্ছা ঠিক আছে। সন্তজনে ক'লে কিমান দিনৰ? এতিয়া বৈষ্ণৱজনে ক'লে বোলে 12 বছৰ। 12 বছৰ? 12 বছৰ মোৰ নামঘৰ কোনে চলাব? মোৰ প্ৰসংগ কোনে কৰিব? মোৰ বন্তি কোনে জ্বলাব? মোৰ নামঘৰ কোনে সাৰিব? মোৰ মণিকূট কোনে মুচিব? শৰাই শলিতা এই নামঘৰত কোনে কৰিব? সন্ধ্যা উপাসনা এই নামঘৰত কোনে কৰিব? অসম্ভৱ। আৰু সন্তজন এজন একনিষ্ঠ মহৎ স্বভাৱৰ ব্যক্তি আছিল আৰু সেইকাৰণে কেৱল ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে সন্তজনে প্ৰভুৰ কৰ্ম কৰিছিলে। জগতত কৰ্ম কৰি গৈছিল কেৱল ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে, লোককল্যাণৰ কাৰণে। লোককল্যাণৰ কৰ্ম কৰিলে ঈশ্বৰৰ কৰ্ম কৰা হৈ যায়। কিন্তু একান্ত শৰণ হৈ ভগৱন্তৰ চৰণত যিয়ে এই কৰ্ম ভাগ কৰি ঈশ্বৰ অৰ্পণ কৰে তাক কৰ্মযোগী বুলি কয়। সেইবাবে লোকহিতৈষী মানুহৰ বাবে ভগৱান সদায় সদয় হৈ থাকে। সেইজনৰ দেহত ভগৱানৰ শক্তি সিঞ্চৰিত হৈ থাকে আৰু সেইবাবেই পাপে নিজ কৰ্ম নিজ ধৰ্ম ৰক্ষা কৰি সন্তজনৰ পৰা আজ্ঞা মাগিছে। চাওক, সৎ পথত চলিলে, সদায় মহৎ স্বভাৱৰ ব্যক্তি হ'লে আপোনাৰ পাবলগীয়া কষ্টও হ্ৰাস পাই যায়। কেনেকৈ আপোনাসবে জানিব পাৰিব। আৰু এয়া সন্তজনৰ জীৱনৰ মহত্ব ক্ষমতা। কিন্তু সন্তজনে ক্ষমতা কেতিয়াও ক্ষমতা বুলি নাভাবে, এয়া ঈশ্বৰৰে কৃপা বুলি ভাবে আৰু তাকে ভাবি সেই ক্ষমতাবিলাক দুৰুপয়োগ নকৰে। যিয়ে ক্ষমতা পাই দুৰুপয়োগ নকৰে সেইজনক জ্ঞানী আৰু সন্ত বুলিও কয়। গতিকে সন্তই বোলে 12 বছৰ নহ'ব নোৱাৰিম। মোৰ নামঘৰ কোনে চলাব? প্ৰসংগ কোনে কৰিব? পাপে বোলে 6 মাহ থাকো প্ৰভু। ইমান সময় মোৰ তাত নাই। পাপে বোলে তেনেহ'লে প্ৰভু 3 মাহ থাকো। সন্তজনে বোলে নহ'ব, মোৰ নামঘৰ কোনে পৰিচালনা কৰিব? পৰা নাযাব। পাপে বোলে 3 দিন থাকো প্ৰভু আহিলোঁ যেতিয়া। সন্তজনে বোলে নাই, নাম গাব কোনে 3 দিন। গতিকে মোৰ হাতত ইমান সময় নাই। পাপে বোলে কি সন্তজন মই ঘূৰি যাওঁ? পাপে বোলে বিধিয়ে লিখিছে যেতিয়া তেওঁৰ আজ্ঞাও পালন কৰিব লাগিব। তুমি মাত্ৰ 12 ঘণ্টা সময় থাকিব পাৰিবা মোৰ দেহত, তাকো পুৱা প্ৰসংগৰ ঠিক পিছতে প্ৰৱেশ কৰিব পাৰিবা আৰু সন্ধিয়া প্ৰসংগৰ আগে আগে তুমি মোৰ দেহৰ পৰা এৰি গুচি যাব লাগিব। আৰু মনত ৰাখিবা
এই চৰ্তটো যদি তুমি মানি চলিব পাৰা তেতিয়াহে প্ৰৱেশ কৰিব পাৰিবা, অন্যথা মোৰ হাতত আৰু বেলেগ পথ নাই। আৰু এটা কথা কৈ থওঁ, যদি আজিৰ পিছত তুমি এই আশ্ৰমত কোনো কাৰণতে প্ৰৱেশ কৰিব নোৱাৰিবা। সন্তজনে বোলে, পাপে বোলে, হয় 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 সন্তজন, নিশ্চয় নিশ্চয়, মই কোনো কাৰণত আপোনাৰ আৰু পাৰালৈকে আপোনাৰ এই আশ্ৰমত প্ৰৱেশ নকৰোঁ। ঠিক আছে। আহিলৈ যেতিয়া কিছু বিশ্ৰাম লৈ যাওঁ বুলি পাপে ভাবিলে, আৰু বিধিৰ লিখনটো আজ্ঞাটো পূৰা হওক। গতিকে পুৱা বন্তি জ্বলোৱাৰ পিছৰ পৰা সন্ধিয়া বন্তি জ্বলাবৰ আগমুহূৰ্তলৈকে পাপে পীড়া কৰিলে ভক্তজনক। কিন্তু সেই বাপ বান্ধৱ আই মাতৃ সমস্ত 12 বছৰৰ পীড়া মাত্ৰ 12 ঘণ্টাত শেষ হৈ গ'ল তেওঁৰ। গতিকে সন্ত সাধু আৰু মহৎ স্বভাৱৰ ব্যক্তি হ'লে, ঈশ্বৰ ভক্ত হ'লে, ভাল মানুহ হ'লে, সৎ মানুহ হ'লে, ঈশ্বৰৰ প্ৰিয় লোক হ'লে, ঈশ্বৰৰ প্ৰপন্ন শিষ্য হ'লে আপোনাৰ হবেও এইটোকেই বুজায় যে আপুনি যাতনা 12 বছৰৰ যাতনাকো 12 ঘণ্টাৰ কৰি ল'ব পাৰে। গতিকে ক'লে যে ঠিক আছে, যদি পাপে বিদায় ল'লে প্ৰভু মই এতিয়া যাওঁ, ঠিক আছে, আজিৰ পৰা মোৰ পদূলিৰ মুখত আৰু নোসোমাবি তই। পাপে বোলে নিশ্চয় প্ৰভু, মই নোসোমাওঁ। বিদায় লৈ পাপ গুচি গ'ল। আৰু সকলজন সুস্থ হৈ আকৌ প্ৰভুৰ নাম গুণ গাই থাকিল। তেওঁৰ নিজ লক্ষ্য যে ঈশ্বৰ প্ৰাপ্তিত তেখেত প্ৰাপ্ত হৈ গ'ল এটা সময়ত। জয় শ্ৰীকৃষ্ণ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কমেণ্ট কৰি আমাক জনাব, জয় শ্ৰীকৃষ্ণ বুলি ৰাখি আপোনাৰ ভাৱে এটা পুণ্য অৰ্জন কৰিব। আও হৰে কৃষ্ণ।